আজিৰ নাট্যকাৰ আমাৰ ফালৰ পৰা সকলোৰে ফালৰ পৰা শুভেচ্ছা জনাইছো আৰু আমি যাতে এখন সুন্দৰ নাটক উপভোগ কৰিব পাৰো তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। বেছি কথা নকওঁ, স্বাগতম জনাইছো। ৰচোতা সন্মানীয় হিলুল কুমাৰ পাঠক ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবলৈ মই প্ৰজ্ঞাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনালো। খিলজিক আমি বাহু বলেৰে নহয় বুদ্ধিৰ বলেৰে মাৰিব লাগিব। মেছ বুদ্ধি। মই মাছ মাৰিবলৈ নদীত পেলোৱা বৰশীৰ মূৰত টোপ লগোৱাৰ দৰে বুদ্ধিৰ কথা কোৱা নাই। এই অসভ্য নৰখাদক খিলজিয়ে বৰশীৰ কাঁইট বাছে টোপ কিনিব জানে। পানীত আহাৰ বিচাৰি অহা নিমাকিত মৎস্যৰ দৰে নহয় খিলজিৰ আচৰণ। কি হল? ইমান হাঁহি ধেমালি কৰি নাচি জঁপিয়াই ফুৰা ছোৱালীজনী আজি হঠাতে দুটে দি যোৱা খবৰ সঁচানে মহাৰাজ? মেছৰ সামন্ত যে শত্ৰুৰ হাতত বন্দী হোৱা বুলি কৈ গ'ল। মানে কাকা বন্দী হল নেকি মহাৰাজ? মই মেছৰ কথাকে ভাবি আছো। মোৰ পৰা বিদায় লোৱাৰ পৰত মেছে কোৱা কথাখিনিকে ভাবি আছো। আপুনি আৰু কাকাই মোক মনে মনে থাকিবলৈ কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।